যদিও জুবিনদাৰ এগৰাকী অৰাজনৈতিক ব্যক্তি তেওঁ অসমীয়া সমাজৰ এজন বলিষ্ঠ নেতা আছিল। তেখেতৰ কণ্ঠ বলিষ্ঠ আৰু স্পষ্ট। তেখেতৰ কণ্ঠত আমি অসমীয়া আবেগ, স্বাভিমান, অসমৰ প্ৰতি দায়বদ্ধতা, জাতীয়বাদী চিন্তাধাৰা, ৰাষ্ট্ৰবাদী চিন্তাধাৰা, এটা বহল এটা প্ৰকৃতিৰ প্ৰতি মৰম, গোটেইখিনি সেই বিষয়বোৰ আমি শুনা পাইছিলোঁ। আৰু আজি আমি তেখেতৰ সেই কণ্ঠৰ অভাৱত কিছু দিশাৰা হৈছোঁ। আজি আমালোকৰ দায়িত্ব যে তেখেতৰ প্ৰতি শ্ৰদ্ধা অনুসৰি যি অসমীয়া সমাজ, যি বৰ অসমৰ কল্পনা তেখেতে কৰিছিল, ভূপেন হাজৰিকাদেৱে কৰিছিল, সেই বৰ অসমটো গঢ়ি তুলিবলৈ য'ত প্ৰকৃতি থাকক, য'ত মানৱীয়তা চিন্তাধাৰা থাকক, য'ত অসমীয়া সংস্কৃতি আৰু সবল হওক, তাৰ ফালে আমি আগুৱাই লৈ যাব লাগিব অসমখনক। আৰু লগতে যিহেতু তদন্ত চলি আছে, চৰকাৰৰ দায়িত্ব যে গোটেইখিনি তথ্যবোৰ শ্যামকানু মহন্তৰ সম্পৰ্কত গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হ'ব লাগে। তদন্তত এটাও শ্যামকানু মহন্তৰ সম্পৰ্কত বা সিদ্ধাৰ্থ শৰ্মা সম্পৰ্কত এটাও বিষয় যে লুকাই নাৰাখে, লোকধাক যে নহয়, গোটেইখিনি ৰাজহুৱা হওক। জুবিনদায়ে বিভিন্ন সময়ত এই গোটেই SIT যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন SIT চলাই আছে, এনেকুৱা যেন লাগে যে মুখ্যমন্ত্ৰী নিজৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত যি ঘনিষ্ঠ সম্পৰ্ক, সেইটো বচাবলৈহে SIT গঠন কৰিছে। তেওঁলোকৰ দল আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কি সম্পৰ্ক, সেইখিনি কথা লুকাবলৈহে SIT গঠন কৰা গৈছে। জুবিন গাৰ্গৰ মৃত্যু লৈ কি তথ্য, কি ৰহস্য, সেইখিনি ওলাবলৈ নহয়। শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘনিষ্ঠসকলৰ কি সম্পৰ্ক, সেইখিনি লুকাবলৈহে SIT গঠন কৰা গৈছে। যাৰ ফলত বহুতখিনি পলম হৈছে, তদন্ত উচিত দিশত চলি থকা নাই। বহুত আইন জনা মানুহবোৰে এই তদন্ত গোটেই প্ৰক্ৰিয়াটো লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। যিসকলে ক্ৰিমিনেল ল বুজি পায়, যিসকলে কোৰ্টৰ ছিষ্টেম বুজি পায়, তেওঁলোকে বিভিন্ন সময়ত এই গোটেই আইনী প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আৰু যিহেতু মুখ্যমন্ত্ৰী নিজে ইয়াৰ নেতৃত্ব লৈ আছে, মই ভাবোঁ মুখ্যমন্ত্ৰী নিজৰ ছবি বচাওঁতো বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। জুবিন গাৰ্গলৈ মাত্ৰ আমি ন্যায় বিচৰা এটা গণ আন্দোলন সমগ্ৰ অসমৰ ভিতৰত দেখা পাইছোঁ। জুবিন গাৰ্গৰ যে নেতৃত্বৰ আজি অসমৰ ভিতৰত কিমান প্ৰভাৱশালী আছিল, সেইখিনিও আমি গম পাই গৈছোঁ। আৰু জুবিন গাৰ্গৰ যিখিনি আদৰ্শ আকৌ পুনৰ অসমৰ মানুহৰ মাজত সজীৱ হৈ তুলিছে।